নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত বাৰু ৰূপ আছে নেকি? নিশ্চয় চাগে আপোনালোকৰ ঘৰত ৰূপ আছে। প্ৰত্যেকৰ ঘৰতেই সোণ নাথাকিলেও কিন্তু ৰূপ থাকে বৰ্তমান সময়ত। যেহেতু ৰূপৰ দাম তেনেই কম। এটা সোণৰ আঙঠি যদি একেবাৰে সৰুকেও বনাবলৈ যায় 10-12 হাজাৰ টকাৰ প্ৰয়োজন হয়। ঠিক তেনে অৱস্থাত এটা ৰূপৰ আঙঠি আপোনালোকে 200-300 টকাত বনাব পাৰে। তো ৰূপ প্ৰায়বিলাক মানুহৰ ঘৰতেই থাকে। আপোনাৰ ঘৰতো নিশ্চয় আছে ৰূপ। ৰূপৰ বৰ্তমান সময়ত বৰ বিশেষ মূল্য নাই। আজিৰ পৰা 10-15 বছৰ আগত ৰূপৰ মূল্য বৰ্তমান যেটো আছে সেইটোও নাছিলে। কিন্তু এটলিষ্ট এট প্ৰেজেন্ট টাইমত ৰূপৰ প্ৰতি কিলো দাম প্ৰায় 1 লাখ ক্ৰছ কৰিছে। 1 কিলো যদি ৰূপ থাকে তেনেহলে আপোনালোকে 1 লাখ টকাত বিক্ৰী কৰিব পাৰিব। ৰূপৰ দাম যথেষ্ট পৰিমাণৰ বাঢ়িছে বৰ্তমানৰ সময়ত। তো সেই সময়তেই আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে যদিহে আপোনালোকৰ হাতত ৰূপ আছে। তো ভিডিওটো সম্পূৰ্ণকৈ চাওক। ইন ফিউচাৰ গৈ আপোনালোকে ৰূপৰ বাবে মালামাল হ'ব পাৰে। তো শেষলৈকে ভিডিওটো যদি চাই থাকিব তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। খবৰটো আগবঢ়াৰ আগতে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন আপোনালোকৰ ঘৰত ৰূপৰ কি কি সামগ্ৰী আছে সেইটো কমেণ্ট এটা কৰি জনাব। যদি আপোনাৰ ঘৰত ৰূপৰ সামগ্ৰীসমূহ আছে আলৈ এঠানা কৰি পেলাই নিদিব, সেইবিলাক আপোনালোকে থৈ দিয়ক। ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ ৰুল বনাইছে যে এতিয়া ৰূপৰো হেনো হলমাৰ্ক সিস্টেম আহিব। যেনেকৈ নেকি সোণৰ বৰ্তমান সময়ত হলমাৰ্ক সিস্টেম আছে, ৰূপৰ কিন্তু হলমাৰ্ক কম্পালসৰি নহয়। কিন্তু আপোনালোকে এতিয়া ৰূপৰো হলমাৰ্ক কৰিব পাৰিব। আৰু ৰূপৰ হলমাৰ্ক কৰাৰ লগে লগে আপোনালোকৰ কি বেনিফিট হ'ব জানানে বাৰু? আপোনালোকে যেতিয়া নেকি ৰূপৰ যিকোনো এটা সামগ্ৰী বনাব তেতিয়া সেই ৰূপৰ সামগ্ৰীটোত 100% ৰূপ দিয়ে বনাব লাগিব। আৰু ইন ফিউচাৰ গৈ আপোনালোকে যদি সেই ৰূপ বিক্ৰী কৰিবলৈ যায়, যিমান পৰিমাণৰ ৰূপেৰে আপুনি সেই সামগ্ৰীটো প্ৰস্তুত কৰিছিলে সিমান পৰিমাণৰে ৰূপ আপোনালোকে লাভ কৰিব ভৱিষ্যতলৈ গৈ। আৰু সেইবাবে এতিয়া ৰূপতো হলমাৰ্ক সিস্টেম আহি গৈছে। আপুনি বাৰু ৰূপৰ হলমাৰ্কৰ কিবা বনাইছে নেকি? কমেণ্ট সেকশনত জনাব। এতিয়া ৰূপ যদি আপোনালোকৰ আছে, কিয় আপোনালোকে হ'ব পাৰে ভৱিষ্যতলৈ গৈ ধনী মানুহ, সেইটো এটা ডাঙৰ কথা। তো ৰূপ থকা সকলৰ বাবে এইটো এটা বিৰাট ডাঙৰ খবৰ। ৰূপ যদি আপোনাৰ আছে আপুনি ৰাখি থওক। ৰূপ আপুনি বৰ্তমান কম দামত কিনি ৰাখক বা ৰূপত আপোনালোকে পইচা ইনভেষ্ট কৰি ৰাখক। ইন ফিউচাৰ গৈ আপুনি যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰিব বুলি জনাইছে মাৰ্কেট এক্সপাৰ্টসকলে। মাৰ্কেট এক্সপাৰ্টসকলে জনাইছে বিগত এবছৰ আৰু 3 বছৰত ৰূপে প্ৰায় 34%ৰ পৰা ধৰি 45%লৈকে ৰিটাৰ্ণ প্ৰদান কৰিছে বিভিন্ন ইনভেষ্টৰসকলক। তো আপোনালোকে কেৱল ৰূপ কিনিয়ে যে পইচা ৰূপখিনি থৈ ৰূপ ভৱিষ্যতে বিক্ৰী কৰিয়ে যে পইচা উপাৰ্জন কৰিব পাৰে তেনেকুৱা নহয়। বিভিন্ন অনলাইন মাধ্যম আছে, তাত আপোনালোকে পইচা ইনভেষ্ট কৰিব পাৰে। চৰকাৰী বহুতো এনেকুৱা ধৰণৰ ফাণ্ড আছে য'ত আপোনালোকে ৰূপত পইচা লগাই আপোনালোকে মানে ইনডাইৰেক্টলি ৰূপত পইচা লগাই পইচা উপাৰ্জন কৰিব পাৰে। ভাৰ্চুৱেল ৰূপত পইচা লগাই আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে। তো সেই ভাৰ্চুৱেল যিবিলাক ৰূপত পইচা লগাই মানুহে ষ্টক মাৰ্কেটত পইচা লগাই, ৰূপত পইচা লগোৱা মানুহে বিগত এবছৰৰ পৰা ধৰি 3 বছৰৰ ভিতৰত 34%ৰ পৰা 45%লৈকে ৰিটাৰ্ণ পাইছে। মানে 100 টকাটো যদি লগাইছিলে তেনেহলে 145 টকাৰ পৰা 150 টকা তেখেতে উপাৰ্জন কৰিছে, ৰিটাৰ্ণ পাইছে। ইমানেই হেভি ইন্টাৰেষ্ট পাইছে ৰূপৰ যিহেতু দাম বাঢ়ি গৈছে। এতিয়া মাৰ্কেট এক্সপাৰ্টসকলে কৈছে যে বৰ্তমান সময়ত ৰূপৰ যথেষ্ট পৰিমাণৰ ব্যৱহাৰ বাঢ়ি গৈছে। আৰু ইন ফিউচাৰো গৈ ৰূপৰ যথেষ্ট পৰিমাণৰ ব্যৱহাৰ বাঢ়ি যাব ইণ্ডাষ্ট্ৰিয়েল মাৰ্কেটসমূহত। যেনে সোলাৰ পেনেল হৈ গ'ল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সোলাৰ পেনেলতো পুৰা ক্ৰেজ আহি আছে এতিয়া। ভৱিষ্যতলৈতো আপোনাৰ কাৰেণ্ট সেই যে কয়লাৰ পৰা কাৰেণ্ট উৎপন্ন কৰে বা পানীৰ পৰা কাৰেণ্ট উৎপন্ন কৰে, তো সেই ব্যৱস্থাবিলাক নাথাকিব। সোলাৰ পেনেলৰ ব্যৱস্থা আহিব ভৱিষ্যতলৈ গৈ। এতিয়াও বাঢ়িছে কিন্তু ইন ফিউচাৰ আৰু বাঢ়িব। তো সেই সোলাৰ পেনেলসমূহত ব্যৱহাৰ কৰা হয় ৰূপৰ। অকল সোলাৰ পেনেলেই নহয়, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল বস্তু বনাওঁতে, ছেমি কণ্ডাক্টৰৰ বিভিন্ন ধৰণৰ প্ৰকল্পত মাইক্ৰ'চিপ বনাওঁতে ৰূপৰ ব্যৱহাৰ কৰা হয়। তো বৰ্তমান ৰূপৰ বৰ বিশেষ দাম নাই, প্ৰতি কিলোৰ দাম 1 লাখ টকা। কিন্তু ইন ফিউচাৰ গৈ সেই ৰূপৰ দাম যথেষ্ট বাঢ়ি যাব, কিয়নো যেতিয়া নেকি
বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল কামবিলাকত ইউজ হ'ব ৰূপ তেতিয়া ৰূপৰ নাটনি ঘটিব আৰু ৰূপৰ নাটনি ঘটাৰ লগে লগে মাৰ্কেটত ৰূপৰ দাম বাঢ়ি যাব বৰ্তমান সময়ত খবৰ লোৱা অনুসৰি বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ে বৰ্তমান সময়ত যথেষ্ট পৰিমাণৰ ৰূপ ক্ৰয় কৰিছে তেওঁলোকে ৰূপ ক্ৰয় কৰি ৰাখি থৈছে যাতে ভৱিষ্যতলৈ তেওঁলোকে বেছি টকা ভৰিব নালাগে ৰূপত আৰু খুব অনাগত 2-3 বছৰৰ ভিতৰতে ৰূপৰ দাম আৰু বাঢ়িব এই 2025 চনত 1,02,000 টকালৈকে ৰূপৰ দাম বৃদ্ধি হোৱাৰ কথা আছে গতিকে আপোনালোকৰ ঘৰত যদি ৰূপ আছে আলৈ থানি নকৰিব পেলাই নিদিব সোণক যিদৰে মূল্য কৰে ৰূপকো আপোনালোকে সেইদৰে মূল্য দিবলৈ ট্ৰাই কৰক চাব আপোনালোকে ৰূপে সময়ত আপোনালোকক পইচা দিব এতিয়া কম টকাত পাই কিনি ৰাখক ভৱিষ্যতলৈ আপোনালোকে বেছি টকাত বিক্ৰী কৰিব পাৰিব বা ষ্টক মাৰ্কেটত ৰূপত পইচা লগাওক বৰ্তমান সময়ত ইন ফিউচাৰ গৈ আপোনালোকে ষ্টক মাৰ্কেটৰ পৰা যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব ৰূপত যিসকলে পইচা ইনভেষ্ট কৰে তো আপোনাৰ ঘৰত ৰূপৰ সামগ্ৰী আছে নে নাই সেইটো কমেন্ট এটা কৰি জনাব আজিৰ ভিডিও জনাবলৈকে খবৰ ইমানেই খবৰ কেইটা জানি কেনে পালে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ বিদায় মাগিছোঁ ধন্যবাদ জয়